বহুত মৰম কৰে মায়ে তোমাক। সেইবাবেই মাজে মাজে ভয় কৰে তোমাক হেৰুৱাৰ। কথাটো মই বুজি পাইছোঁ, মোৰ কোনো আপত্তি নাই। নাকান্দিবা মা, তুমি কান্দিলে মোৰ দুখ লাগে। মোক ক্ষমা কৰি দিয়া মা। আজি প্ৰথমবাৰৰ বাবে সি মাকৰ ভুল ধৰিছে। সলনি হ'ব ধৰিছে মোৰ ল'ৰা অকল তোমাৰ কাৰণে। কিন্তু আৰম্ভণিতে মই ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে সকলোবোৰ মোৰ হাতৰ পৰা ওলাই যাব। আজি অত বছৰে তোমাৰ কোনো সংসূত্ৰই নাছিল, আৰু আজি হঠাৎ সন্মুখলৈ আহি তুমি ক'বা তোৰ লগত মোৰ কথা আছে। কিয় শুনিম মই তোমাৰ কথা? কোন হয় তুমি মোৰ? দেউতাৰ হওঁ মই তোৰ, শুনিবই লাগিব তই মোৰ কথা। মই তহঁতক এৰি যাব খোজা নাছিলো। মাৰে বাধ্য কৰাইছিলে মোক তহঁতক এৰি যাবলৈ। ব্যৱসায়ত লষ্ট হৈ মই হতাশাত ভাঙি পৰিছিলোঁ। মোৰ বিজনেছ পাৰ্টনাৰজনে মোক এৰাতিৰ ভিতৰতে দেহলীয়া কৰি দিছিল। ধাৰৰ বোজাত পোত যোৱা মানুহজনক সেই সময়ত সাৰথিৰ দৰকাৰ আছিল। কি হ'ল? আপুনিতো কামলৈ যোৱা কথা আছিলে, যোৱা নাই যে এতিয়াও? ভয় লাগে বাহিৰলৈ যাবলৈ। সিহঁতে ধৰিব মোক, পইচা বিচাৰিব। মই ক'ৰ পৰা পইচা দিম? এটকাও নাই মোৰ লগত, ৰাতি খাবলৈ চাউলো নাই। এনেকে বহি থাকিলে হ'ব নেকি? আৰু আপুনি মোকো উপাৰ্জন কৰিবলৈ নিদিয়ে, নিজেও এনেকে আহি সোমাই আছেহি। সিহঁত আহি কাইলৈ ঘৰ ওলাবহি। কি কৰোঁ মই? আঁতৰি যাওক আমাৰ জীৱনৰ পৰা। পাৰিম, মই মোৰ ল'ৰাটোক নিজে ডাঙৰ কৰিব পাৰিম। আপোনাৰ মাৰ দায়িত্ব মই ল'ব পাৰিম। আপোনাৰ দৰে ইমান অপদাৰ্থ মানুহ এজনৰ লগত মই সংসাৰ কৰিব নোৱাৰোঁ। এনেকুৱা কথা মই সদায় শুনিবলৈ আৰম্ভ কৰিলোঁ। এনেই হতাশাত ভাগি পৰা মানুহ এজন অৱশেষত নিজৰ ওপৰতে কিবা নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ, আৰু তহঁতক এৰি থৈ গুচি গ'লোঁ। ঠিক আছে, মই কাকো দুখ নিদিওঁ, পৰিস্থিতিকেই দুখ দিম। তুমি গ'লাই বাৰু ওলাই, কিন্তু তোমাৰ এবাৰো মনত নপৰিলে মোলৈ, মালৈ, আইতালৈ? কিয় নপৰিব মনত? বহুবাৰ আহিছোঁ মই তহঁতৰ ওচৰলৈ, কিন্তু তোৰ মাৰে উভতাই পঠাই দিয়ে মোক। কিয় আহিছে আপুনি ইয়ালৈ? বিভু স্কুলৰ পৰা আহি পাবহি এতিয়া। যাওক আপুনি ইয়াৰ পৰা। এবাৰতো মোক মোৰ ল'ৰাটোৰ মুখখন চাব দিয়া। কোনো দৰকাৰ নাই। এনেও সি আপোনাক বেয়া পায়, ঘিণ কৰে। যাওক ইয়াৰ পৰা। মই তাৰ দেউতাক জানো কি? এই ঘৰটোলৈ চাওক, এয়া মই কষ্টৰে গঢ়া ঘৰ। আপোনাৰ লগত থাকিলে সি আজি ভিক্ষা খুজিব লগা হ'লহেঁতেন। আপোনাক দেখি যদি সি আপোনাৰ লগত যাবলৈ ওলায়, তেতিয়া আপোনাক পাই যদি সি মোক পাহৰি যায়, তেতিয়া মোৰ কি হ'ব? মই কিন্তু মৰি যাম, আৰু তাৰ বাবে দায়ী হ'ব আপুনি। ঠিক আছে দিয়া, সি মোক ঘৃণাই কৰক, কেৱল তাক ভাল মানুহ ৰূপে গঢ় দিবা।
নমামি কলৈ যাবলৈ ওলাইছা তুমি? ঘৰলৈ। কিয়? নাথাকো মই ইয়াত। সকলোৱে ইমান কাজিয়া কৰি থাকে, ভাল নালাগে মোৰ। তুমি কান্দিছা কিয়? কি হৈছে কোৱাচোন, কোৱা। নমামি আকৌ জানকীয়ে কিবা ক'লে নেকি? মায়ে মোক ঘৰ এৰি যাব দিছে আইতা। বিভানৰ পৰা আঁতৰত থকাটো বিচাৰিছে। আইতা, এই কথাটো কিন্তু বিভানক নক'ব, নহ'লে মই বিপদত পৰিম। মই আপোনাৰ ওচৰত হাতযোৰ কৰিছোঁ আইতা, প্লিজ মাৰ কথাবোৰ বিভানক নক'ব, নহ'লে মায়ে গম পালে সৰ্বনাশ হৈ যাব। হ'ব দিয়া, তুমি তেনেকুৱা নকৰিবাচোন। জানকী এইবোৰৰ বিষয়ে একো গম নাপাই দিয়া, নকওঁ মই। বহুবাৰ আহিছোঁ, দূৰৰ পৰা বহুবাৰ তোক চায়ো গৈছোঁ, মাৰে গম নোপোৱাকৈ। কেতিয়াবা মাৰে গমো পায়, তেতিয়া মৰাৰ ভয়টো দেখুৱাই মোক। মই এইবোৰ কথা তোক কৈ মাৰৰ প্ৰতি তোৰ মনত ঘৃণা জন্মাব বিচৰা নাই। তোক মই যিটো কথা ক'লোঁ সেইটো কথা আনকি মই মোৰ নিজৰ মাকো কোৱা নাই। তোৰ মাৰে তোক গোটেইবোৰ মিছা কথা কোৱা নাই। মই সঁচাকৈ অকামিলাই আছিলোঁ, বহুত কষ্ট দিছিলোঁ তহঁতক আৰ্থিকভাৱে। মই অযোগ্য পিতৃ আছিলোঁ, অযোগ্য স্বামী আৰু অযোগ্য সন্তানো। কিন্তু এইবোৰ কথা তুমি মোক আজি কিয় কৈ আছা? মোৰ বয়সো হৈ আহিছে, বয়সৰ লগে লগে বিভিন্ন ভাৱনাই মনটোক আগুৰি ধৰে। তাতে এতিয়া মই অকলশৰীয়া মানুহ যে। মাৰে তোক যিমানবোৰ কথা কৈছে সকলোবোৰ সঁচা, কিন্তু মই তহঁতক পাহৰি গৈছোঁ সেই কথাটো মিছা। বিশ্বাস কৰিছনে তই? কৰিছোঁ। আহোঁতে মাৰৰ আৰু আইতাৰৰ যত্ন ল'বি, আৰু কেতিয়াও নাহোঁ তহঁতৰ ওচৰলৈ। এতিয়া অন্ততঃ মই শান্তিৰে মৰিব পাৰিম। ভাল কাম কৰা নাই মাৰে এয়া। ইমান জেদ ভাল নহয়। নিজৰ বোৱাৰীয়েকৰ লগতো ইমান জেদ কৰেনে? মাজনী, কি হ'ল? মোক আহিব দিলে, কিন্তু কিয়? চৰ্তৰে বান্ধিয়েতো মোক লৈ গৈছিল ইয়াৰ পৰা। এতিয়া সেই চৰ্তৰ কথা মতে মোক পঠিয়াই দিছে। মোৰতো একো উপায় নাই।
মানিবই লাগিব তেওঁ যি কয়। মোৰতো কোনো নিজস্বতাই নাই। বিভান, কথা এটা হ'ল নহয়, নমামি গুচি গ'ল দেউতাকৰ ঘৰলৈ। মাৰে পঠিয়াই দিলে তাইক। কিন্তু কথাটো নমামিয়ে তোক ক'বলৈ মানা কৰিছে। বহুত কান্দিছে বেচেৰীজনীয়ে ঘৰ এৰি যাবলগীয়া হোৱা কাৰণে। ভাল কাম কৰা নাই মাৰে এয়া। ইমান জেদ ভাল নহয়। নিজৰ বোৱাৰীয়েকৰ লগতো ইমান জেদ কৰেনে? কেতিয়াবাৰে পৰা ফোন কৰি আছোঁ বিভানক, ছুইচ অফ। কেতিয়াওতো ইমান দেৰিলৈকে ফোন ছুইচ অফ কৰি নথয়। বিভানে মোক আকৌ খং কৰি আছে নেকি দেউতা? কিবা কৈ সকলোবোৰ ভাল হ'ব ধৰিছিলে। উমা, বিভুক দেখিছিলে নেকি? আহিছিল এবাৰ, আকৌ গ'লগৈ। ফোনৰ ছুইচো অফ কৰি থৈ দিছে সি। বাহিৰত ইমান বতাহ বৰষুণ দিছে। ক'লে যে গ'লে ৰাতিখন ল'ৰাটো। সদায় সময়ত ঘৰলৈ অহা ল'ৰাটো আজি ইমান দেৰিলৈকে ঘূৰি অহা নাই। কি হৈছে বাৰু? যাওঁতে বহুত খঙত ওলাই গৈছিল। হে প্ৰভু, কুশলে ৰাখিবা মোৰ ল'ৰাটোক। বিভান, বিভান, তুমি এনেকৈ বৰষুণত তিতিছা কিয়? বিভান, বিভান, আমি কি হৈছে তোমাৰ? নমামি বলচোন ভিতৰলৈ লৈ যাম। আৰে বিভান, চাবা, তুমি কিয় এনেকুৱা কৰিছা? চাবা।
দেউতা বিভানৰ জ্বৰ উঠিছে দেখোন। ইমানকৈ বৰষুণত তিতিছে জ্বৰ নুঠিবনে ৰ মই দৰৱ লৈ আহিছোঁ সদায় সময়ত ঘৰলৈ অহা ল'ৰাটো আজি ইমান দেৰিলৈকে ঘূৰি অহা নাই কি হৈছে বাৰু যাওঁতে বহুত খঙত ওলাই গৈছিল হে প্ৰভু কুশলে ৰাখিবা মোৰ ল'ৰাটোক অঁ আইতা নমামি বিভান এতিয়ালৈকে ঘৰ আহি পোৱা নাই তাৰ ফোনটো অফ হৈ আছে তুমি কিবা খবৰ পাইছা নেকি বিভান ইয়াতে আছে আইতা শুই আছে গাটো অলপ বেয়া তেওঁৰ গা বেয়া কি হৈছে অলপ জ্বৰ আছে চিন্তা নকৰিব মেডিচিন দিছোঁ ভাল পাই যাব দিয়া ঠিক আছে দিয়া শুৱকহি জানকী 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 বিভানৰ খবৰ পালোঁ দিয়া নমামীৰ ঘৰতে আছে নমামী ঘৰলৈ যোৱা খবৰটো পায়ে হয়তো সি তালৈ গৈছে জীবন বিচাৰে আল ফুলে সাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰ